वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 14 মাঘ মঙলবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 28 জানুৱাৰী 2025 চন, ভাৰতীয় আজি 8 মাঘ আৰু মোং 27 ৰজব। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:10:33, সূৰ্যাস্ত সন্ধ্যা 4:57:23। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা চতুৰ্দশী তিথি, ৰাতি 7:36:30 আজিৰ নক্ষত্ৰ হ'ল পূৰ্বাষাঢ়া নক্ষত্ৰ, দিনৰ 8:58:36 আজিৰ যুগ হ'ল বজ্ৰ যুগ আৰু ৰাতি 11:51:24 পৰ্যন্ত আছে। আৰু আজিৰ কৰণ হ'ল বৃষ্টিকৰণ। বজ্ৰযুগত জন্ম জাতক কঠোৰ বজ্ৰৰ দৰে হাৰ নমনা হয়, অপৰাজয় হৈ থাকে। তেওঁ সৰ্ববিদ্যাত পাৰ্গত হয়, অস্ত্ৰ নিপুণ, ধন ধান্য আৰু পৰাক্ৰমীও হয়। যুদ্ধ শত্ৰু আদি কঠিন কামৰ কাৰণে যথেষ্ট শুভ দিন এই যুগ। গতিকে জাতক সেনা বাহিনীত যদি কৰ্মৰত হয় তেওঁ উন্নত ফল প্ৰদৰ্শন কৰিব পাৰে, গতিকে শুভ যুগে হয়। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে মকৰ ৰাশিত আৰু মংগল বহি আছে মিথুন ৰাশিত, বুধ বহি আছে মকৰত, বৃহস্পতি বৃষভত, শুক্ৰ শনি কুম্ভত, ৰাহু মীনত, কেতু কন্যাত আৰু আজি চন্দ্ৰ বহি আছে ধনুক ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুক ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বৰুণ যুগ, নৰগণ আৰু গন্ধৰ্বৰ অস্থি, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা। দিনৰ 8:58:36 গৰুৰ অস্থি, বিংশোত্তৰী ৰবিৰ দশা। দিনৰ 2:52 মকৰ ৰাশি হ'ব শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ হুতাখান যোগ হ'ব। আদ্য ঋতু হ'লে আজি তিনিমহীয়া প্ৰতিহীনা যোগ। দিনৰ 8:58:36 সাতদিনীয়া শুভগা যোগ। মৰণত দোষ 2 পাদ। দিনৰ 8:58:36 পূৰ্ণ দোষ। ৰাতি 7:36:30 3 পাদ লাগিব। যাত্ৰা আজি নাই, ৰিক্তা আদি দোষ আছে। আৰু যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম আৰোগ্য স্নান। খাদ্যত আজি মাটিমাহ, তেল, মাছ, মাংস দি সম্ভোগ। ৰাতি 7:36:30 তেল, মাছ, মাংস দি খোৱা নিষেধ। যোগিনী আজি পশ্চিমত আৰু ৰাতি 7:36:30 বায়ু কোণত, তাৰপাছত ঈশান কোণত। আজি কালবেলাৰ সময় হ'ল দিনৰ 1:57:48 সময়ৰ পৰা 2:41:27 আৰু কাল ৰাত্ৰি নিশা 6:25:01 পৰা 8:48:15 গতিকে বৰ্জন কৰক। সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 8:17 পৰা 10:29 12:42 পৰা 2:11 3:55 পৰা 4:23 আৰু ৰাতি 6:09 আছে। 8:35 পৰা 11:11 1:45 পৰা 3:29 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি চতুৰ্দশীৰ একদিষ্ট সন্দীপন, অমাৱস্যাৰ নিশি পালন। পূৰ্ব অৰুণোদয়ত ৰতন্তী চতুৰ্দশী স্নান, চতুৰ্দশ যমতৰ্পণ, ৰতন্তী কালিকা পূজা আছে। ঠাকুৰ অনুকূল চন্দ্ৰৰ আজি তিৰুভাৱ দিৱস। ধৰ্মাচাৰ্য শ্ৰী শ্ৰী বংশী গোপাল দেৱ, বৰপেটা শংকৰী শিল্পী শংকৰ চন্দ্ৰ সূত্ৰধাৰ আৰু বৰখোলা ধৰ্মপ্ৰাণ মহিলা প্ৰভাৱপ্ৰিয়া দেৱীৰ আজি তিৰুভাৱ তিথি। মুকলিমৰীয়া গোস্বামীৰ জন্ম শতবাৰ্ষিক উপলক্ষে যোৰহাটৰ বালিগাঁৱত মুকলিমৰীয়া টোলত আজি শান্তি স্তবায়ন আৰু ধৰ্মসভা গাথাৰ বাথৌচান। গবৰাদলৰ গাঁৱত আজি 5 দিনীয়া সভা। কবি সাংবাদিক ৰাজনীতিক দেৱকান্ত বৰুৱাৰ স্মৃতি দিৱসো আছে।
আৰু চবে মিৰাজ। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ জুই পানীৰ পৰা ভয়, বৃষ নানা বাধা, মিথুন নানা বাধা, কৰ্কট সামাজিক সন্মান, সিংহ সংবাদ প্ৰাপ্তি, কন্যা প্ৰিয়জনৰ আগমন, তুলা আলহীৰ আগমন, বৃশ্চিক কৰ্মক্ষেত্ৰত বাধা, ধনু বিবাদত ভয়, মকৰ মানসিক কষ্ট, কুম্ভ সাহায্য লাভ, মীন ধন ক্ষতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।